গোমাংস আচলতে আমাৰ নিষিদ্ধ গোমাংস অসমত ঘোষণা কৰিছে নিষিদ্ধ বুলি। গতিকে এই গোমাংস আমাৰ যি হিন্দু জনবসতি এৰিয়াত এনেকুৱা ধৰণৰ ঘটনা এটা হৈছে, আচলতে এয়া গোষ্ঠীগত সংঘৰ্ষ তেওঁলোকে লগাব বিচাৰিছে নেকি সেই ব্যক্তিসকলে। গতিকে এই ঘটনা যাতে পুনৰাবৃত্তি নহওক, আৰু যি ষ্ট'ৰ মেনেজাৰ যিজন আছে তেওঁ আচলতে নিজে দায়িত্ব ল'ব লাগিছিলে এই ঘটনাটোৰ কি হৈছে কি হোৱা নাই। কাৰণ এই মাজমজিয়াত এনেকুৱা ঘটনা কোনো প্ৰকাৰে আমি গ্ৰহণ কৰিব নোৱাৰো, আৰু অতি শীঘ্ৰে জিলা প্ৰশাসনে ইয়াৰ তদন্ত কৰিব লাগে আৰু দোষী কৰায়ত্ব কৰিব লাগে। আৰু আমি দুখ পাইছো আচলতে বঙাইগাঁও মাজমজিয়াত বহু সময় হৈ গ'ল ঘটনাটো, কিন্তু জিলা প্ৰশাসনৰ কোনো ব্যক্তি আহি ইয়াত উপস্থিত এতিয়ালৈকে হোৱা নাই। আশে পাশে পুলিচসকল ব্যক্তিসকল আছে, আৰক্ষী বাহিনী আছে বা জিলা প্ৰশাসনৰ কিছু বাহিনী আছে, কিন্তু ইয়াতে কিয় এতিয়ালৈকে তেওঁলোকে আহি পোৱা নাই। গতিকে জিলা প্ৰশাসনে আমি অনুৰোধ জনাইছো অতি সোনকালে তেওঁলোকে আহক আৰু এই ঘটনা তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰাৰ কাৰণে আমি দাবী জনালো। আৰু এই তদন্ত নোহোৱালৈকে এই স্মাৰ্ট বজাৰ অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব বুলি আমি আজি সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থা তথা বিভিন্ন দল সংগঠনে আমি কৈছো, আৰু এই ঘটনাৰ আমাক উচিত তদন্ত লাগিবই। আচলতে ছাৰ কালি আমাৰ লগৰে ষ্টাফৰ এজনে কালি ষ্টৰত গৰু মাংস লৈছে, যিহেতু আমাৰ ষ্টৰত একো নন ভেজ এলাও নাই, অকল কণী খাব পাৰে, সেইটো আনিব পাৰে। তো গৰু মাংস লৈ আহিছে, আমি একেটা ষ্টাফ ৰুমতে আমি চবেই লাঞ্চ কৰোঁ, মানে চবেই মিলি কিনে লাঞ্চ কৰোঁ। তো একেটা ষ্টাফ ৰুমতে আমি গৰু মাংস আনিলে আমি কেনেকৈ লাঞ্চ কৰিম। তো আমি SMক কালি ইনফৰ্ম কৰি দিছোঁ যে এনেকুৱা ঘটনা ঘটিছে। SMে এতিয়ালৈকে একশ্যন লোৱা নাই একো। তো আমি SMক কৈছোঁ যে ৰহিমউদ্দিনৰ ষ্টৰৰ পৰা ওলাই দিব লাগে, আমাৰ মাজত আহি ক্ষমা খুজিব লাগে, তাৰপিছত এইখন ষ্টৰ আমাক নালাগে। আৰু SM দৰে এতিয়ালৈকে একো একশ্যন লোৱা নাই, অকল এপলজি দিব দিছে। কাণ্ডখিনি কিমান দিন ধৰি চলি আছে? কাণ্ডখিনি কিমান দিন ধৰি চলি আছে সেইটো আমি গম নাপাওঁ, কিন্তু কালি আমি দেখিছোঁ কাৰণে আজি আমি এইখিনি কৰিব লগা বাধ্য হৈছোঁ। খবৰ দিছোঁ আমি, আমাৰ ওপৰ মহলত আমি খবৰ দিয়াটো আমাৰ অধিকাৰ নাই। আমাৰ যিখন ষ্ট'ৰ মেনেজাৰ আছে, ষ্ট'ৰ মেনেজাৰ আমি ইনফৰ্ম কৰিছোঁ, ষ্ট'ৰ মেনেজাৰে ওপৰৰ খবৰ দিব, কিন্তু তেখেতে এতিয়ালৈকে ইনফৰ্ম কৰা নাই। আমি আজি ৰাতিপুৱাৰ পৰা লাগি আছোঁ এইটো আমাক বিচাৰ লাগে বুলি, কিন্তু এতিয়ালৈকে SMৰ এতিয়া আহি পোৱা নাই এতিয়ালৈকে SMে। ষ্ট'ৰ মেনেজাৰৰ নাম হ'ল জাবিৰ আহমেদ আৰু যিজনে খাইছে ৰহিমউদ্দিন। মুছলিম সাপোৰ্ট কৰি আছে বৰ্তমান তেখেতে এতিয়া নাই। ৰহিমউদ্দিনে আহিব নাই, ষ্ট'ৰ মেনেজাৰ আহিব নাই এতিয়ালৈকে। পলায়ন কৰা নাই, ঘৰত আছে, হয়তো আহিব ভয় কৰি আছে, নাজানো এইটো কি হৈ আছে। ফোন কৰিছোঁ অহা কথা কৈছে, SMকো ফোন কৰিছোঁ অহা কথা কৈছে, কিন্তু এতিয়ালৈকে দুয়োজনে আহি পোৱা নাই। হেড অফিচৰ পৰা যোগাযোগ কৰিছিলে, কিন্তু এতিয়া কৈ আছে যে আমাৰ দাবীখিনি মানি ল'ব। আমি কৈছোঁ যে ৰহিমউদ্দিনে আহক, আমাৰ মাজত ক্ষমা খোজক আৰু ৰেজিগনেশ্যন লেটাৰত চাইন কৰক, সেইখিনিয়ে আমাৰ দাবী। আৰু আমাৰ চবৰে আগত, আমাৰ ষ্টাফৰ আগত ক্ষমা খুজিলে হ'ল। SMজন চেঞ্জ হ'ব লাগে আমাৰ ষ্টৰৰ পৰা। আৰু ষ্টৰটো আমাক অলপ শুদ্ধ কৰিব লাগে, এইটোৱে কথা। মানে আমাৰ যিটো আমাৰ ষ্টৰখনত অকল হিন্দু মানুহে শ্বপিং কৰিব নাহে, চব জাতি আহে। তো ইয়াতে যদি এনেকা এটা কাণ্ড চলি থাকে, কাষ্টমাৰ আহিব নেকি ইয়াতে? নাহিব না। তো এইটো আমাৰ ধৰ্মত লাগি আছে না। আৰু এইখন শাওণ মাহত আমি একো নাখাওঁৱে বস্তু। তো এইখিনি আমাৰ অশুদ্ধ কৰিছে নে নাই, এইখিনি আমাৰ বৰ্তমান আমাৰ দাবীখিনি মানি ল'লে আমি শান্ত হৈ যাম। আৰু ইমানখিনি দীঘল হ'ব, ইমান ডাঙৰ হুলস্থুল নহ'লে হয়, যদি আমাৰ ৰাতিপুৱাতে যদি আমাৰ কথাখিনি মানি ল'লে হয়, ইমান হুলস্থুল নহয়। তো এইখিনিৰ কাৰণে আমি হুলস্থুল কৰি আছোঁ। এই আৰু বঙাইগাঁৱৰ মাজমজিয়াত যি স্মাৰ্ট বজাৰত ঘটনা হৈ গ'ল, এই ঘটনাত 24 ঘণ্টা সময় বঙাইগাঁও জিলা প্ৰশাসনক বান্ধি দিয়া হৈছে। যদি 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰি উচিত আইনগতভাৱে শাস্তি নিদিয়ে, তেন্তে 24 ঘণ্টাৰ পিছত আমি আক্ৰাছো আৰু বজৰং দলে যৌথভাৱে আমি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম। নিউজটো পালোঁ, এতিয়া মানে গৌ মাংস এইটো মানে টিফিনত গৌ মাংস মানে খাই আছে। আমাৰ এটা ল'ৰাজনে ফোন কৰি, দাদা এনেকৈ আমিতো হিন্দু মানুহ, যিহেতু এটা শাওণ মাহ, এটা পবিত্ৰ মাহ এটা চলি আছে, ইয়াৰ মাজমজিয়াত আমি পূজা ফাষ্টিং কৰি আছোঁ, একে টেবুলত খাওঁ, মানে কি ধৰণৰ এইটো মানে চলি আছে। তাৰপৰা ASM যোনটো ASMৰ কমপ্লেইন দিছিল যোৱাকালি না, 24 ঘণ্টা সময় দিছিল, 24 ঘণ্টা এতিয়ালৈকে চলিউশ্যন দিব পৰা নাই। আমি এইটো দাবী বিচাৰোঁ, এই মল যোনটো এটা অশুদ্ধ হ'ল, গৌ মাংস আমাৰ কাৰণে বহুত ডাঙৰ এটা অশুদ্ধ বস্তু হা, এইটো শুদ্ধ হ'ব লাগে, গংগাজল ছিটাব লাগে যিমান সোনকালে পাৰে। তাৰপিছত আমাৰ ষ্টাফক যি এটা দাবী জনাইছে, দাবী চব কমপ্লিট হ'ব লাগিব, তাৰপিছতে স্মাৰ্ট বজাৰটো খোলা হ'ব, নহ'লে এইটো বন্ধ থাকিব। 24 ঘণ্টা সময় দিয়া আছে।